অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ সগৌৰৱৰ ২৫ বছৰ কেক কাটি ৰূপালী জয়ন্তী পালন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সহিতে মন্ত্ৰী বিধায়কসকল কাৰ্যসূচীত থাকিল জনগোষ্ঠীয় নৃত্য গীত বিধানসভাৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰীয়ে তেওঁৰ নাতিদীৰ্ঘ ভাষণত উল্লেখ কৰিলে তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্থান পতনৰ কথা জালুকবাৰী সমষ্টিৰ পৰা ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল হিমন্ত বিশ্ব শৰ্মা ভিগু ফুকনৰ হাতত পৰাজিত হৈছিল ১৭,০০০ ভোটত তাৰ পাছৰ ৫ বছৰৰে পৰা সমষ্টিটোত চমকপ্ৰদভাৱে উত্থান ঘটিছিল হিমন্ত বিশ্ব শৰ্মাৰ ২০০১ চনৰ পৰা আজি পৰ্যন্ত উভতি চাবলগীয়া হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনত বিধায়ক হিচাপে জয়যাত্ৰা আৰম্ভ কৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে আজি তেওঁৰ ৫ বছৰীয়া কাৰ্যকালৰ বিধানসভাৰ অধিৱেশনত অন্তিমটো ভাষণ প্ৰদান কৰে ২০২১ত যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ তেতিয়া মই ১,০০,০০০টা ভোটত মই বিজয়ী হৈছিলোঁ সমষ্টি এটাই মানুহ এটাই তাৰমানে যি মানুহে এটা নিৰ্বাচনত আমাক ভোট নিদিয়ে তেওঁলোক আমাৰ শত্ৰু নহয় যোনে আমাক ভোট নিদিয়ে দ্বিতীয়বাৰ তেওঁলোকে আমাক কেনেকৈ ভোট দিব তাৰ কাৰণে ভোট নিদিয়া সমাজখনকো সেৱা কৰি থকা আমাৰ যুৱ বিধায়কসকলে শিকাৰ প্ৰয়োজন আছে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পাছত তেওঁৰ চৰকাৰে পোৱা প্ৰত্যাহ্বান আৰু সফলতাৰ বৰ্ণনা কৰে পবিত্ৰ সদনত সফলতা ১ কোনখন চৰকাৰে চিন্তা কৰিছিল যে শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে অধ্যক্ষ মহোদয় উজনিয়ে অসমক আটাইতকৈ বেছি মুখ্যমন্ত্ৰী দিছে কোনখন চৰকাৰে চিন্তা কৰিছিল যে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে কোনখন চৰকাৰে চিন্তা কৰিছিল ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হ'ব পাৰে কোনখন চৰকাৰে চিন্তা কৰিছিল ৰাজপথত ৰাফেল বিমান নামিব পাৰে সফলতা ২ অধ্যক্ষ মহোদয় আজি এইখন চৰকাৰে সমানে সকলোৰে বাবে ধলা শদিয়া বগীবিল কমলা নিমাতী কমলাবাৰী কলিয়া ভোমোৰা কুৰুৱা নাৰেংগী গুৱাহাটী উত্তৰ গুৱাহাটী পলাশবাৰী শুৱালকুছি ধুবুৰী ফুলবাৰী আৰু এতিয়া প্ৰচেষ্টা হ'ল নতুনকৈ শিৱসাগৰকো ঢকুৱাখানাৰ লগত সংযোজিত কৰা আৰু মৰিগাঁওক দৰঙৰ লগত সংযোজিত কৰা সফলতা ৩ অধ্যক্ষ মহোদয় কোনখন চৰকাৰে ভাবিব পাৰিছিল যে পৃথিৱীৰ ভিতৰত এতিয়া মই অসম আৰু ভাৰতৰ কথা কোৱা নাই কোনখন চৰকাৰে চিন্তা কৰিব পাৰিছিল যে পৃথিৱীৰ ভিতৰত দ্বিতীয় ৰেল কাম ৰোড টানেল আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত সফলতা ৪ অধ্যক্ষ মহোদয় যোৰহাট আৰু গুৱাহাটীক আমি ওচৰ চপাই আনিব লাগে কাজিৰঙাত 40 কিলোমিটাৰ স্পীডেদি ১.৫ ঘণ্টা সময় অকল কাজিৰঙাত লাগিছিল এতিয়া মোক জুকোৱা হৈছিল উপলুঙাও কৰা হৈছিল আজি ৩৬ কিলোমিটাৰৰ এলিভেটেড কৰিডৰ কাজিৰঙাৰ ওপৰত মুখ্যমন্ত্ৰীৰ অন্তিম ভাষণতো বাৰে বাৰে বাধা আহে অখিল গগৈৰ পৰা মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত কথা কয় অখিল গগৈয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বাৰে বাৰে সকিয়নি দিবলগীয়া হয় শিৱসাগৰৰ বিধায়কজনক সভাস্থগিত প্ৰস্তাৱটো আলোচনা হৈ লওক আপোনালোকে নিয়ম নাজানি নীতি নাজানি উত্থাপন কৰি থাকে বহকচোন সভাস্থগিত প্ৰস্তাৱটো প্ৰত্যেকবাৰে পাছতে হয় ছাৰ হোৱাট ইজ দিছ স্বভাৱসিদ্ধ ভাষণেৰে কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ আজি আপোনালোকে চাওক কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে কাৰণটো বেলেগ প্ৰিয়ংকা গান্ধী আহিছে তেওঁলোক তাতে থাকিব লাগে ইয়াৰ কাৰণটো বেলেগ আমি সকলোৱে পঢ়িতো আছোঁৱেই যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ কটাক্ষ কৰিব নেৰিলে অখিল গগৈকো অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে
তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিউৰিটিৰ অভাৱ অনুভৱ কৰোঁ বিগত 5টা বছৰত বিৰোধীয়ে তেওঁক কৰা সহযোগৰ বাবে শলাগ লোৱাৰ পাছতেই ভাৰত মাতা কি জয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ উঠে সদন হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অন্ত পৰাৰ লগে লগে নগাঁৱৰ বিধায়ক ৰূপ শৰ্মা অগপৰ অতুল বৰা আদিয়ে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ যোৱা 5টা বছৰত এগৰাকী বিধায়ক হিচাপে সমষ্টিবাসীত যে ৰাইজৰ ওপৰত যিখিনি কাম কৰিব পাৰিছোঁ আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু এইখন বিধানসভা বিশেষকৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি কেইবাটাও খুব কালজয়ী গুৰুত্বপূৰ্ণ ভাষণ আমি শুনিব পাইছোঁ যোৱা 5টা বছৰত স্বাধীনতাৰ পাছত যিমান চৰকাৰ হৈছিল আমাৰ ৰাজ্যখনত তাতোতকৈ বহুগুণে 5টা বছৰত তেখেতে ৰাজ্যখনক আগুৱাই লৈ গ'ল ইফালে সভা স্থগিত প্ৰস্তাৱনা AIUDF আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ ভাষণ শুনাৰ পাছতেই উঠাই লয় তেওঁলোকৰ সভা স্থগিতৰ প্ৰস্তাৱ অনুৰোধ ৰাখি আমি আমাৰ যি বক্তব্য আছিল এইখিনি উঠাই লৈছোঁ উল্লেখ্য যে আজিৰ ভাষণত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা লোকসকলকো ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24